নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই তোমালোকৰ বাবে আলোচনা কৰিবলৈ লৈছোঁ কবি হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ কবিতাটি এটা আধুনিক কবিতা। ইতিমধ্যে তোমালোকে নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত কবি নিৰ্মলপ্ৰভা বৰদলৈৰ মৰ্মান্তিক আৰু কবি হীৰেন ভট্টাচাৰ্যৰ মোৰ দেশ পঢ়ি আহিছা। গতিকে তোমালোকে ইতিমধ্যে আধুনিক কবিতা সম্পৰ্কে বা আধুনিক কবিতানো কি সেই বিষয়ে কিছু কথা জনাৰ সুযোগ পাইছা। তথাপিও মই তোমালোকক আধুনিক কবিতা সম্পৰ্কে অকণমান দুই এটা কথা ক'ব বিচাৰিছোঁ। শুনাচোন। 1939 চনৰ পৰা আৰম্ভ হোৱা অসমীয়া সাহিত্যৰ নতুন যুগটোক আমি আধুনিক যুগ বুলি ক'ব পাৰোঁ। ইংৰাজী সাহিত্যৰ আধুনিক যুগৰ দৰে অসমীয়া সাহিত্যৰ আধুনিক যুগটোৰো প্ৰধান চৰিত্ৰ বা লক্ষণ হ'ল ৰোমান্টিক ভাৱাদৰ্শৰ বিৰোধিতা। অৰ্থাৎ আধুনিক কবিতাৰ ক্ষেত্ৰত ক'ব পাৰি যে ৰোমান্টিক কবিসকলৰ কল্পনাবিলাসৰ বিপৰীতে আধুনিক কবিসকলৰ কবিতাৰ ভাৱবস্তু আছিল বাস্তৱ জগতখন। 40ৰ দশকৰ যিখন আলোচনীক কেন্দ্ৰ কৰি অসমীয়া সাহিত্যত নতুন সাহিত্যিক আন্দোলন এটা গঢ় লৈ উঠিছিল, সেই আলোচনীখনেই হ'ল নতুন ধাৰাৰ বাহক ৰূপে খ্যাত জয়ন্তী আলোচনী। আচলতে কবিতা বা আন কোনো সৃষ্টিশীল সাহিত্যক কোনো সংজ্ঞা বা বিশেষত্বৰে সাঙুৰিব নোৱাৰি। তথাপিও তোমালোকে এই কবিতাটি বুজিবলৈ আৰু অন্তৰেৰে অনুভৱ কৰিবলৈ হ'লে আধুনিক কবিতাৰ কেইটামান বৈশিষ্ট্য জনাটো অতি প্ৰয়োজনীয়। সেয়ে তোমালোকে এই বৈশিষ্ট্যকেইটা ভালদৰে জানি লোৱাচোন। আধুনিক কবিতাত বিষয়বস্তুৰ অভিনৱত্ব, অৰ্থাৎ কবিসকলৰ কবিতাৰ বিষয়বস্তু সম্পূৰ্ণ বাস্তৱধৰ্মী। বিবিধ দৰ্শনৰ প্ৰভাৱ, ঔদ্যোগিক বিকাশৰ প্ৰভাৱ, প্ৰেমৰ নতুন সংজ্ঞা বুলি কওঁতে ব্যক্তিপ্ৰেম, দেশপ্ৰেমৰ ধাৰণাত নতুনত্ব দেখা পোৱা যায়। পুৰণি বিশ্বাস, প্ৰমূল্যবোধ সম্পৰ্কে আধুনিক কবিসকলৰ মোহভংগ হৈছিল। নতুন ছন্দৰীতিৰ প্ৰয়োগ, প্ৰতীক আৰু চিত্ৰকল্পৰ অভিনৱ প্ৰয়োগ। তোমালোকে যেতিয়া কবিতাটিৰ ভাৱবস্তু অনুভৱ কৰিবা, তেতিয়া তোমালোকে এই বিশেষত্বকেইটাৰ ভালেকেইটা বিশেষত্বই কবিতাটিত লক্ষ্য কৰিবলৈ পাবা। এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ যে ভৱানন্দ দত্ত, অমূল্য বৰুৱা, নৱকান্ত বৰুৱা, ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত, বীৰেশ্বৰ বৰুৱা, অজিত বৰুৱা, মহেশ্বৰ নেওগ, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ আদিকে প্ৰমুখ কৰি যিসকল আধুনিক কবিয়ে এই ধাৰাটোৰ আৰম্ভণি কৰিছিল, সেই ধাৰাটোক ন পৰীক্ষা নিৰীক্ষাৰে আজিও সবল কৰি ৰাখিছে হৰেকৃষ্ণ ডেকা, নীলিম কুমাৰ, সমীৰ তাঁতী, সনন্ত তাঁতী, অনুপমা বসুমতাৰী আদিৰ লগতে নতুন প্ৰজন্মৰ ভালেসংখ্যক কবিয়ে। তোমালোকে পাঠ্যপুথিত কবি পৰিচয়ত হৰেকৃষ্ণ ডেকাৰ বিষয়ে পঢ়িবলৈ পাবা। তথাপিও
মই তেওঁৰ সাহিত্যিক জীৱনৰ বিষয়ে অলপ কথা তোমালোকক চমুকৈ ক'ব খুজিছোঁ। নতুন শৈলী আৰু চিন্তাৰ সাৰ্থক সম্পৰীক্ষাৰে অসমীয়া সৃষ্টিশীল সাহিত্যলৈ কৃতি কঢ়িয়াই অনা মুষ্টিমেয় লেখকসকলৰ ভিতৰত হৰেকৃষ্ণ ডেকাৰ স্থান আগশাৰীত। কবিতা, গল্প, মননশীল প্ৰবন্ধ, উপন্যাস আদিৰে তেওঁৰ সাহিত্যৰাজি সমৃদ্ধ। তেওঁ দ্য চেণ্টিনেল কাকত আৰু গৰিয়সী আলোচনীৰ সম্পাদক আছিল। ৰাতিৰ শোভাযাত্ৰা, আন এজন, চিছকেয়াৰ আদি তেওঁৰ উল্লেখযোগ্য কবিতা পুথি। তেওঁৰ গল্পপুথিসমূহ হ'ল গল্প আৰু কল্প, মধুসূদনৰ দলং, বন্দীয়াৰ, মৃত্যুদণ্ড। আগন্তুক আৰু যাত্ৰা এখন অসম্পূৰ্ণ উপন্যাসৰ 12টা অধ্যায় তেওঁৰ উপন্যাস। ইয়াৰ বাহিৰেও তেওঁ কেইবাখনো গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেওঁ ইতিমধ্যে সাহিত্য অকাডেমী বঁটা, কথা বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত। শিক্ষাৰ্থীসকল, কবিতা এটাৰ মূল কথাখিনি অনুভৱ কৰিবলৈ হ'লে কবিতাটি ভালদৰে পাঠ কৰাটো প্ৰয়োজনীয়। সেয়ে মই তোমালোকৰ বাবে কবিতাটো পাঠ কৰি দিছোঁ। তোমালোকে মনোযোগেৰে কবিতা পাঠ শুনিবা। কবি হৰেকৃষ্ণ ডেকাৰ কবিতা দৃশ্যান্তৰ। 25 বছৰৰ আগতে এই ঠাইতেই এজনক লগ পাইছিলোঁ। আলি কেঁকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পজা ঘৰ, আকাশ ধিয়াই কেইজোপামান কাকিনি তামোল। ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ওচৰত সহায় সাৰথি কেও নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল, বৰ শান্তিত আছোঁ এই পজাতিত। আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক। বৃদ্ধ নুব্জ দেহ, বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ আগৰ হাইলাখ সাজ। সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটোৰ ৰূপ চৰা। সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা এই কুবেৰৰ মহলাত? ক'ত পাবা? আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। জখৰ পোৱালি হতে কাক কোনে চায়? এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত
তেওঁক বিচাৰি নাপালো আৰু। বৰ অশান্তিৰে উভতি আহিলো। এতিয়া কবিতাৰ মূল কথালৈ আহোঁ। দৃশ্যান্তৰ অৰ্থাৎ দৃশ্যৰ অন্তৰ। তোমালোকে মন কৰাচোন, কবিয়ে কবিতাটিৰ শিৰোনামটিতেই কবিতাটিৰ বিষয় সম্পৰ্কে আমাক ইংগিত দিছে। দুটা ভিন্ন দৃশ্যপটৰ কথা কৈছে। এটা দৃশ্যপটত তেওঁ সহজ সৰল গাঁৱলীয়া জীৱনৰ মানৱতাবোধৰ কথা ক'ব বিচাৰিছে আৰু আনটো দৃশ্যপটত নগৰীয়া জীৱনৰ অন্তহাৰ শূন্য ছবি এখনৰ কথা কৈছে। এই ভিন্ন দৃশ্য দুটাৰ কথা কবিয়ে কবিতাটিত কেনেদৰে কৈছে চাওঁ আহাচোন। 25 বছৰৰ আগতে এই ঠাইতেই এজনক লগ পাইছিলোঁ। আলিকেকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। অৰ্থাৎ 25 বছৰ আগতেই কবিয়ে যিজন মানুহক লগ পাইছিল, সেই মানুহজনে নঙলামুখত নিজৰ ঘৰৰ পদূলি বিচাৰি ফুৰিছিল। কবিয়ে মানুহজনক গধূলি সময়ত লগ পাইছিল আৰু আলিকেকুৰিটো আছিল কেঁচা। তাৰ পিছৰ কথাখিনিত কি কৈছে চোৱাচোন। এটা পজা ঘৰ, আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। এই যে এটা পজা ঘৰৰ কথা ক'লে, আকাশ ধিয়াই থকা কেইজোপামান কাকিনী তামোলৰ কথাও কবিয়ে উল্লেখ কৰিলে, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। এই গোটেইকেইটা কথাৰ জৰিয়তে দি কবিয়ে আমাক এখন দৃশ্যৰ বৰ্ণনা কৰিলে। অৰ্থাৎ শব্দৰে কবিয়ে এখন দৃশ্য আঁকি পেলালে কবিতাটিত। কাকিনী তামোল মানে তোমালোকে বুজিব পাৰিছা নিশ্চয়, বৰ ওখ তামোল গছ। সেই যে পজা ঘৰটোৰ কথা ক'লে কবিয়ে, সেই পজা ঘৰটোৰ কাষতেই আগলি বাঁহবোৰ হাউলি আহি নমস্কাৰৰ ভংগীত যেন ৰৈ আছিল। কবিৰ তেনে অনুভৱ হ'ল। তাৰ পিছৰ কথাখিনি চোৱাচোন কি কৈছে। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। কবিয়ে আমাক জানিবলৈ দিলে, কবিয়ে লগ পোৱা সেই মানুহজন, সেই ব্যক্তিজন কুকুৰীকণা, আৰু তেওঁ সেয়ে হয়তো গধূলি সময়ত নিজৰ ঘৰৰ পদূলিটো বিচাৰি পোৱা নাছিল। আমি জানো কুকুৰীকণা মানুহে গধূলি সময়ত দিনত দেখে, গধূলি নেদেখে। আৰু তেওঁৰ ওচৰত কোনো সাৰথি নাছিল। পিছৰ কথাখিনিত সেই কথাটোকে উল্লেখ কৰিছে যে ওচৰত সহায় সাৰথি কিয় নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল বৰ শান্তিত আছোঁ এই প্ৰজাতিত। এই যে কবিয়ে মানুহজনক হাতত ধৰি আগুৱাই দিছিল, অৰ্থাৎ মানুহজনক সহায় কৰিছিল, মানুহজনৰ সেই অসহায় অৱস্থাটোত মানুহজনৰ ওচৰত উপস্থিত আছিল কেৱল কবি। আৰু কবি মানুহজনৰ প্ৰতি সহৃদয় হৈছিল, মানুহজনৰ প্ৰতি আন্তৰিক হৈছিল। আৰু সেইকাৰণে হয়তো কবিয়ে তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ কুণ্ঠাবোধ কৰা নাছিল। আৰু সেই মানুহজনেও কবিৰ সেই আন্তৰিকতা হৃদয়েৰে অনুভৱ কৰি তেওঁ কৈছিল বৰ শান্তিত আছোঁ এই প্ৰজাতিত। অৰ্থাৎ তেওঁ প্ৰজা ঘৰত থাকিলেও, যিমানেই তেওঁ কষ্টত নাথাকিলেও, তেওঁৰ চৌপাশে আছিল তেওঁৰ আন্তৰিক হ'ব পৰা মানুহবোৰ। আৰু সেই আন্তৰিক হ'ব পৰা মানুহবোৰ ক'ত আছিল? কবিয়ে উল্লেখ কৰা সেই গ্ৰাম্য সমাজখনত। অৰ্থাৎ 25 বছৰৰ আগৰ
এই দৃশ্যপটটোৰ জৰিয়তেদি কবিয়ে আমাক বুজাব বিচাৰিছে যে গ্ৰাম্য সমাজৰ প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা দিয়াৰ সমান্তৰালভাৱে সেই সময়ৰ সমাজৰ মানুহৰ পৰস্পৰৰ প্ৰতি যি মানৱতাবোধ, আন্তৰিকতা বা সহজ সৰল জীৱন প্ৰবাহৰ কথাকে যেন আওপকীয়াকৈ প্ৰকাশ কৰিছে। তাৰ বিপৰীতে কবিয়ে পিছৰ অংশটোত অন্য এখন দৃশ্যপটৰ কথা কৈছে। আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, বৃদ্ধ নুব্জ দেহ, বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ আগৰ সাইলাখ সাজ। 7 মহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটোৰ ৰূপ চৰা। এই কথাখিনিৰ জৰিয়তেদি কবিয়ে অন্য এখন দৃশ্যপটৰ আৰম্ভণি কৰিছে। অৰ্থাৎ কবিয়ে পুনৰ একেখন ঠাইতে আৰু এজন মানুহক লগ পালে আৰু সেই মানুহজন বৃদ্ধ, নুব্জ মানে হৈছে কুজা, অৰ্থাৎ মানুহজন বৃদ্ধ হৈ ইতিমধ্যে কুজা হৈ পৰিছে। কবিৰ মনত ভাৱ হৈছে 25 বছৰ আগতে সেই গ্ৰাম্য পৰিৱেশত লগ পোৱা সেই মানুহজনৰ মুখৰ গঢ়ৰ দৰেই যেন এই মানুহজনো। যদি বয়সৰ পাৰ্থক্য নাথাকিলহেঁতেন কবিৰ কাৰণে ব্যক্তি দুজনৰ পাৰ্থক্য নাথাকিলহেঁতেন। এই মানুহজন বাৰু ক'ত ৰৈ আছিল বুলি ক'লে? 7 মহলীয়া এটা ঘৰৰ বাহিৰত, আৰু সেই 7 মহলীয়া ঘৰৰ চৌপাশে, সেই ঘৰটোৰ চৌপাশে কেইবাটাও অট্টালিকা আছিল আৰু প্ৰতিটো অট্টালিকাই যেন এটাতকৈ আনটো অপূৰ্ব। অৰ্থাৎ এই যিখন ছবি কবিয়ে শব্দেৰে পুনৰ আঁকি পেলালে, সেই ছবিখনে আমাক কি বুজাব বিচাৰিছে বাৰু? এটা নগৰীয়া জীৱনৰ কথা কৈছে। এখন নগৰীয়া জীৱনত চাৰিওফালে অট্টালিকাবোৰে মূৰ দাঙি উঠে। ইয়াৰ পিছৰ কথাখিনি চোৱাচোন। সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰাও চিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা? এই কুবেৰৰ মহলাত ক'ত পাবা? আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। জখৰ পোৱালিহঁতে কাক কোনে চায়? সেই বৃদ্ধ মানুহজনৰ মতে কবি যদি কুবেৰৰ মহলাত ভাড়াঘৰ বিচাৰিও পায় তেন্তে কবি যেন ইয়াত শান্তিত থাকিব নোৱাৰিব বুলি ক'ব বিচাৰিছে। কাৰণ মৰিলে ইয়াত দাহ কৰিবলৈও কোনো এজন মানুহ নোলায়। জখৰ পোৱালিহঁতে কোনেও কাকো চিনি নাপায়। অৰ্থাৎ জখৰ পোৱালি বুলি কাৰ কথা কৈছে বাৰু? জখ হৈছে ধন সম্পত্তি ৰখা অপদেৱতা। আৰু ইয়াত এই কংক্ৰিটৰ মহানগৰীত বাস কৰা সেই ওখ অট্টালিকাৰ গৰাকীসকল, যিসকল অতিশয় কৃপণ, তেওঁলোকে কাৰো প্ৰতি আন্তৰিক হ'ব নোৱাৰে, কাকো সহায় কৰিব নোৱাৰে, ধন টকা পইচা দিব নোৱাৰে, বিপদৰ সময়ত কাৰো ওচৰত থিয় হ'ব নোৱাৰে। এই মানুহবোৰ মানসিকভাৱে আৰু বাহ্যিকভাৱেও ইমানেই বেছি কঙাল যে তেওঁলোকক জখ বুলি কবিয়ে বুজাব বিচাৰিছে। জখৰ পোৱালি বুলি কৈছে। জখৰ পোৱালি বুলি এইকাৰণে কৈছে, জখৰ পোৱালি প্ৰসংগটো কবিয়ে ইয়াত প্ৰতীক হিচাপে প্ৰয়োগ কৰিছে। আৰু কবিয়ে সেই মানুহজনৰ জৰিয়তে দি এই কথাটো বুজাব বিচাৰিছে যে ইয়াত মৰিলে কোনেও কাকো দাহ কৰিবলৈও নাহে। আমাৰ সমাজ পৰম্পৰাত মৃতকৰ সৰদাহ কৰাটো এটা সমাজৰ সংস্কাৰ। যান্ত্ৰিক জীৱনত যেন সেই সংস্কাৰৰ কোনো গুৰুত্ব নাথাকে।
কোনেও যদি কাৰো আন্তৰিকী হ'ব নোৱাৰে, কোনেও কাৰো প্ৰতি যদি সহৃদয় হ'ব নোৱাৰে, তেনে ক্ষেত্ৰত কোনোবা মৰিল নে জীয়াই আছে এই কথাটোৰ খবৰ ল'বলৈ যেন সেই অট্টালিকাত বাস কৰা মানুহবোৰৰ হাতত সময় নাথাকে। এই বুলি কৈ তেওঁ 7 মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু বৰ অশান্তিৰে উভতি আহিলোঁ। কবি যি বিচাৰি আহিছিল, কবি সেয়া নাপালে। সেই বৃদ্ধ মানুহজন পুনৰ সেই কংক্ৰিটৰ হাবিখনত হেৰাই গ'ল। এইদৰে আধুনিক জীৱন যাত্ৰাই মানুহৰ বাহ্যিক পৰিৱৰ্তনৰ সমান্তৰালকৈ যেন মানৱীয় গুণৰাজিৰো পৰিৱৰ্তন আনিছে। যান্ত্ৰিক জীৱনৰ এই বাস্তৱ সত্যক কবিয়ে 25 বছৰৰ বিৰতিৰ মূৰত লগ পোৱা এই বৃদ্ধ মানুহজনৰ সৈতে হোৱা কথোপকথনৰ জৰিয়তে যেন উপলব্ধি কৰিছে। আৰু সেই উপলব্ধিয়ে কবিৰ মনত এটা অশান্তিৰ সৃষ্টি কৰিছে। 25 বছৰৰ পিছত এই ঠাইটুকুৰাৰ ৰেহ-ৰূপ সলনি হৈছে, মানুহৰ মানৱীয় মূল্যবোধৰ সলনি হৈছে, পজাগৰৰ ঠাইত বৃহৎ অট্টালিকাই মূৰ দাঙি উঠিছে। ঠিক একেদৰে এই বাহ্যিক পৰিৱৰ্তনে মানুহৰ আধুনিক নাগৰিক সমাজখনৰো পৰিৱৰ্তন ঘটাইছে। এই পৰিৱৰ্তিত সমাজ ব্যৱস্থাত 25 বছৰৰ আগৰ সেই আত্মীয়তা কবিয়ে উপলব্ধি কৰিব পৰা নাই। সহানুভূতিপূৰ্ণ মানৱীয় গুণবোৰো যেন কবিয়ে বিচাৰি হাহাকাৰ কৰিছে। কংক্ৰিটৰ ওখ ওখ দালানবোৰে যেন মানুহৰ মনবোৰ কঠোৰতকৈও কঠোৰ কৰি তুলিছে। আৰু প্ৰতিজন মানুহৰে যেন হৃদয়তো একো একোখন প্ৰাচীৰৰ সৃষ্টি হৈছে। কবিয়ে এই প্ৰাচীৰ ভেদ কৰিবলৈ অক্ষম হৈছে। সেয়ে 7 মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা এই বৃদ্ধ মানুহজনৰ জৰিয়তে যান্ত্ৰিকতাত হেৰাই যোৱা মানৱীয় অনুভূতিৰ কথাকে যেন কবিয়ে প্ৰকাশ কৰিব বিচাৰিছে। অৰ্থাৎ কবিতাটিৰ মূল বিষয়টো হ'ল যে নাগৰিক যান্ত্ৰিক জীৱনৰ যি আগ্ৰাসন, সেই আগ্ৰাসনৰ ফলত মানুহ সঁচা অৰ্থত ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে। এইটো সঁচা, সময়ৰ অগ্ৰগতি হৈছে, সময়ৰ উত্তৰণ হৈছে, সময়ে আমাক নতুন নতুন কথা শিকাইছে। কিন্তু তাৰ লগে লগে আমাৰ মাজৰ পৰা সময়ে এনেকুৱা কথা কিছুমানক কাঢ়ি লৈছে যিবোৰে আমাৰ মানুহৰ মন মগজু ক্ৰমাৎ সংকীৰ্ণ কৰি পেলাইছে। আমাৰ পৰিৱৰ্তিত সমাজখনৰ এই বাস্তৱ অথচ ভীষণ কৰুণ এই সত্যটোক কবিয়ে এই দৃশ্যান্তৰ কবিতাটিৰ মাজেৰে খুব সৰলভাৱে নান্দনিকভাৱে যেন দাঙি ধৰিবলৈ যত্ন কৰিছে। তোমালোকে নিশ্চয় কবিতাটোৰ অন্তৰ্নিহিত ভাৱ অনুভৱ কৰিব পাৰিছা। আৰু মই তোমালোকক আলোচনাৰ আৰম্ভণিতে কৈছিলোঁ আধুনিক কবিতাৰ বিষয়বস্তু সম্পূৰ্ণ বাস্তৱধৰ্মী। এই ক্ষেত্ৰত হৰিকৃষ্ণ ডেকাৰ এই দৃশ্যান্তৰ কবিতাটিত এই কথা পুৰা মাত্ৰাই সাৰ্থক হৈছে বুলি আমি ভাবিব পাৰোঁ। তেওঁৰ পৰিৱৰ্তিত সমাজ জীৱনৰ যি ৰূপ, সেই ৰূপক দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে খুব ধুনীয়াকৈ আমাক বুজাই দিছে। তাৰোপৰি তেওঁ নতুন ছন্দৰীতিৰ প্ৰয়োগ কৰিছে। সময়ে সময়ে তেওঁ কবিতাটিত প্ৰতীকৰ প্ৰয়োগ কৰিছে, চিত্ৰকল্পৰ প্ৰয়োগ কৰিছে। কবিয়ে কবিতাটিত এই যে দুজন ব্যক্তিক দুটা চৰিত্ৰৰ ৰূপত নিৰ্মাণ কৰিছে আৰু এই দুয়োজন ব্যক্তিৰেই
মনৰ জগতৰ যি ভাৱ উন্মোচন কৰিছে, সেই দুয়োটা কথাই যেন সম্পূৰ্ণ পৰস্পৰ বিৰোধী। এই কথাটো এনেদৰেও ভাবিব পাৰি, গ্ৰাম্য জীৱনৰ মানুহৰ সৰলতা, সহৃদয়তা আৰু নগৰীয়া জীৱনৰ মানুহৰ দ্বন্দ্ব, সংঘাত, নিসংগতা, অন্তসাৰ শূন্যতা, একাকিত্ব বুজাবৰ বাবে যেন কবিয়ে ব্যক্তি দুজনক প্ৰতীকৰ ৰূপত প্ৰয়োগ কৰিছে। তোমালোকে আৰু এটা কথা বুজি থোৱা যে আধুনিক কবিতাৰ সৃষ্টিত অতীত চেতনা এটা কেন্দ্ৰীয় উপাদান। অতীত চেতনা মানে কিন্তু অতীত বিলাস নহয়, ঐতিহ্য চেতনা। আৰু এই কবিতাটিৰ প্ৰসংগত কবি হৰেকৃষ্ণ ডেকাই অতীত, বৰ্তমান আৰু ভৱিষ্যত এই তিনিও কালৰ শিহৰণ কিছু জটিল অথচ সমাহিত ৰূপত প্ৰকাশ কৰিছে বুলি আমি ভাবিব পাৰোঁ। গতিকে তোমালোকে এটা কথাই বুজি ল'বা, কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটো আমাৰ সমাজ জীৱনৰে যেন এক আলেখ্য। ইয়াৰ পিছত তোমালোকৰ যদি কিবা খোকোজা থাকে তোমালোকে মোক জনাবা। ধন্যবাদ।